দীর্ঘদিনের একটা অভিযোগ আছিল নারী দেওয়ার এতিয়া চাওক, এইখন হৈছে একদম গোৱালপাৰাৰ মাছমজিয়া। গোৱালপাৰাৰ মাছমজিয়াত যি নাৰী দেহ ব্যৱসায় উৎখাত হৈছে তাৰ আমি আৰক্ষীৰ প্ৰশংসা কৰিছোঁ। কিন্তু লগতে এষাৰ কথা কওঁ, এই নাৰী দেহ ব্যৱসায় কাৰ ছত্ৰছায়াত চলি আছিল, ক'ৰ পৰা ইমান সাহস পালে যে গোৱালপাৰা চহৰৰ মাছমজিয়াত ৰমৰমীয়া নাৰী দেহৰ ব্যৱসায় চলাই আছিল। যিহেতু আজি এই মানুহখিনিক ধৰিছে, নিশ্চয় এই মানুহখিনিতো আৰু ইয়াৰতো মেইন মানুহ হ'ব নোৱাৰে, নিশ্চয় ইয়াৰ পিছত কোনোবা ডাঙৰ মানুহৰ হাত আছে। গতিকে সেই ডাঙৰ মানুহজনক লাগে। আৰু আজি ইয়াৰ পৰা উঠাই লৈ গৈছে এই মানুহখিনিক, যাতে যে আমি কালি গম পাম ৰাতিপুৱা থানাত নাই বা ইয়াৰ পৰা হেৰাই গৈছে, মানুহখিনিক কিবা কাৰণত এৰি দিয়া হৈছে, এইখিনি আমি গোৱালপাৰাবাসী ৰাইজে কেতিয়াও মানি নলওঁ। আৰক্ষী প্ৰশাসনকো আমি একেবাৰে সুকিয়াই দিছোঁ, এই মানুহখিনি কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে। এই মানুহখিনিৰ বেকবন হিচাপে যিসকল ব্যক্তিয়ে কাম কৰি আছিল, সেই মানুহখিনিৰ প্ৰতি একদম উচিত তদন্ত হ'ব লাগে। এইখিনি আমাৰ গোৱালপাৰা আৰক্ষী আয়ুক্ত মহোদয়লৈ আমাৰ একদম কাটৰ অনুৰোধ। আৰক্ষী আয়ুক্ত মহোদয়, আপুনি ইয়াৰ একদম উচিততকৈ উচিত তদন্ত কৰিব লাগে বুলি আমি আপোনাক অনুৰোধ জনাইছোঁ।